ক'বলৈ আচলতে বহুত কিবা কিবি আছে, মনত ক্ষোভ আছে। কি ক'ম, আপোনালোকে কৈছে যদি আমি ফেচবুকত বা ছ'চিয়েল মিডিয়াত আপত্তিজনক পোষ্ট কৰোঁ, কিবা কৰোঁ, তেতিয়া আপোনালোকে হেনো গ্ৰেফতাৰ কৰিব, নহ'লে চাকৰিটো খাব। একো নাই বাৰু, আমি দুখীয়া মানুহ, আমাৰতো উপায় নাই এতিয়া। কিন্তু তেনেহ'লে আপোনালোকে ইমান দিনৰ পৰা ঘৰিয়ালো চকু পানী কিয় দেখাই আছিলে? আমি গম পাইছোঁ এই চেইনডাল বহুত দীঘল, ইজনক ধৰিব হ'লে ইজন ওলাই পৰিব, দেখা দেখি গম পোৱা গৈছে গোটেইখিনি কথা। তথাপিতো আমি ভাবিছিলোঁ যে আপুনি আমাক ন্যায় দিব বুলি, তথাপি মনত এটা বিশ্বাস আছিলে। আৰু আমি এনেকুৱা এখন দেশত থাকোঁ য'ত আপোনাৰ অপৰাধী মুকলিকে ঘূৰি ফুৰে, কিন্তু যোনে প্ৰতিবাদ কৰে অপৰাধী ধৰিবৰ কাৰণে তেওঁলোকক গৈ জেলত ভৰাই থয়গৈ। আমি এনেকুৱা এখন দেশত থাকোঁ। এই জুবিন দাদাৰ নিচিনা মানুহজনে যদি ন্যায় নাপায়, আমাৰ নিচিনা সাধাৰণ মানুহে ক'ত ন্যায় পাম? এইটো একদম ভাবিবলগীয়া কথা। তেওঁ যদি ন্যায় নাপায়, আমি ন্যায় পোৱাটো বহুত দূৰৰ কথা। আপোনালোকে প্লিজ তেওঁৰ লগত পলিটিক্স নকৰিব, কাৰণ তেওঁৰ আত্মাটোৱে বহুত কষ্ট পাব তেওঁৰ আত্মাটোৱে। আপুনি এটলিষ্ট, আমি ভাবিছিলোঁ যে আপুনি এটলিষ্ট ন্যায়ৰ পক্ষে খাৰা হ'ব বুলি ভাবিছিলোঁ, কিন্তু এতিয়া লাহে লাহে যি দেখিছোঁ, আজি 9 দিন হৈ গ'ল, সেই দুজনক আপোনালোকে ধৰিব পৰা নাই, এজন শ্যাম কানু, এজন সিদ্ধাৰ্থক। আচৰিত কথা, 9 দিনে আপোনালোকে তেওঁলোকক বিচাৰি উলিয়াব পৰা নাই। এনেই দেখোন কিবা এটা যদি অসমত হয়, আপোনালোকে গৈ ক'ৰবাত ঘৰ ভাঙেগৈ, কিবা কৰেগৈ। এতিয়া এই 9 দিন হৈ গ'ল, এই মানুহকেইজনক ধৰি উলিয়াব পৰা নাই আপোনালোকে। চবেই গম পোৱা গৈছে, এডাল ডাঙৰ চেইন হয়, চব ইয়াত ইনভলভ আছে, চব গম পোৱা গৈছে। তথাপিতো আমি আশাবাদী যে আপুনি আমাক ন্যায় দিব বুলি। আমি তথাপিতো আশাবাদী হৈ আছোঁ আপোনাৰ ওপৰত, কাৰণ আমাৰ জুবিন দায়ে আত্মাটোৱে বৰ কষ্ট পাব। যদি তেওঁ ন্যায় নাপায়, তেওঁ আত্মাটোৱে বৰ কষ্ট পাব। অকণমান চাব এই বিষয়টো লৈ। তাতকৈ বেছি আমি একো কৰিব নোৱাৰোঁ। আমি সাধাৰণ মানুহে একো কৰিব নোৱাৰোঁ। চবৰে এখন ঘৰ আছে, সংসাৰ আছে, উপায় নাই। কিন্তু আপোনালোকৰ ওপৰতে আমি আশাবাদী হৈ আছিলোঁ যে আপোনালোকে ন্যায় দিব বুলি। আৰু বাকী এচাম আছে, কানুৱে কি কৰিছিলে আমাৰ সেইটো দৰকাৰ নাই। কানু বাঁহীটো কোনে বুজাইছিলে আমাৰ সেইটো দৰকাৰ নাই। কানু কোন অভিনেত্ৰীৰ লগত গৈ আছিলেগৈ আমাৰ সেইটো দৰকাৰ নাই। তেওঁ কাৰ লগত পাৰ্টি কৰিছিলে বৰ্তমান আমাৰ সেইটো দৰকাৰ নাই। আমাক বৰ্তমান অকল লাগে জুবিন দাদাৰ ন্যায়। আমি অকল ন্যায়ৰ কাৰণেহে খাৰা হৈ আছোঁ। আৰু আমাৰ আপোনাৰ ওপৰত বিশ্বাস আছে। আমি ভাবিছোঁ আপুনি আমাৰ বিশ্বাসটো ৰক্ষা কৰিব বুলি। আমাৰ বিশ্বাস আপুনি ৰক্ষা কৰিব বুলি ভাবিছোঁ। অকণমান চাব, নহ'লে একেবাৰে আমাৰ বিশ্বাস নাইকিয়া হৈ যাব। বাকী আৰু ক'বলগীয়া একো নাই, সাধাৰণ নাগৰিক হিচাপে ক'বলগীয়া একো নাই, কিন্তু আশা কৰিছোঁ আপুনি ন্যায় দিব বুলি। আজি 8 দিন হৈ গ'ল অপৰাধী মুকলিকে ঘূৰি ফুৰিছে। এজনে লাইভ কৰিছে, এজনে ফেচবুক পোষ্ট দিছে, তথাপিতো কৈছে যে অপৰাধীক বিচাৰি পোৱা নাই। এই কেনেকুৱা কথা? আপোনালোকে নধৰোঁ বুলি নাই ধৰা, বুজিলে? অকণমান চাব, জুবিন দাদাই ন্যায় পোৱাটো আমি বিচাৰোঁ। বাকী এচাম যিসকল সোমাই আছে ঘৰত, সেইবোৰক ক'বলৈ নাই। আমি বিচাৰোঁ জুবিন দাদাই ন্যায় পাওক, কাৰণ তেওঁৰ আত্মাটোৱে বৰ কষ্ট পাব। যদি তেওঁ ন্যায় নাপায়, তেওঁৰ আত্মাটোৱে বিৰাট কষ্ট পাব। অকণমান চাব এই বিষয়টো লৈ। গোটেই ৰাতি টোপনি নাহে, আজি 8-9 দিন হৈ গ'ল। এইটো কথাই ভাবি থাকোঁ, কোনে কি কৰিলে, কোনে কি ষড়যন্ত্ৰ বলি হ'ল, কি হ'ল, প্ৰকৃততে আচলতে তেওঁৰ লগত হৈছিলে কি, সেইখিনি বিষয়ে আমাৰ জানিবলৈ আছে। তেওঁ কি হৈছিলে, দোষীক ধৰক আপোনালোকে। চাব এইটো বিষয় লৈ অকণমান।